Dear student, এই ভিডিঅ'টোত মই ক্লাছ 8ৰ ষ্টুডেণ্টসকলৰ বাবে লৈ আনিছোঁ প্ৰিভিয়াছ ইয়েৰৰ জেনেৰেল ছায়েন্সৰ ছেকেণ্ড ইউনিট টেষ্টৰ এখন কুৱেশ্যন পেপাৰ। ইয়াৰ পূৰ্বে ফাৰ্ষ্ট ইউনিট টেষ্টৰ যি কুৱেশ্যন পেপাৰ আগবঢ়াইছিলোঁ তাৰ পৰা তোমালোকৰ কমেণ্ট পৰিছে বুলি ইতিমধ্যে কেইবাজনো ছাত্ৰই মোক জনাইছে। চ' আশা কৰোঁ এই ভিডিঅ'টো তোমালোকৰ বাবে ইউজফুল হ'ব আৰু তোমালোকৰ স্কুলত ছেকেণ্ড ইউনিট টেষ্ট বা হাফ ইয়াৰলি এক্সাম যেতিয়া আৰম্ভ হ'ব তেতিয়া কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত দিবলৈ নাপাহৰিবা। তো আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন নম্বৰ 1টোত দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি লোৱা। প্ৰতিটো কুৱেশ্যনৰে 4টাকৈ আমাক উত্তৰ দিছে, তাৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বাছিব লাগে। তো 1 নম্বৰ কুৱেশ্যনটো দিছে তলৰ কোনটো নিঃশেষীয় প্ৰাকৃতিক সম্পদ? আমাক অপশ্যনসমূহ দিছে অপশ্যন এ পানী, বি বায়ু, চি সূৰ্যৰশ্মি আৰু অপশ্যন ডি কয়লা। এতিয়া আমি জানো যে নিঃশেষীয় প্ৰাকৃতিক সম্পদসমূহৰ পৰিমাণ সীমিত আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এদিন এইবোৰ শেষ হৈ যাব পাৰে। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কয়লাটো হৈছে নিঃশেষীয় প্ৰাকৃতিক সম্পদ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি কয়লা। নেক্সট কুৱেশ্যন নম্বৰ 2টোত দিছে এবিধ উত্তম ইন্ধন হ'ল অপশ্যন এ LPG, বি হৈছে CNG, চি হৈছে কয়লা আৰু ডি দিছে পেট্ৰল। ইয়াত দিয়া অপশ্যনসমূহ যদি আমি ভালদৰে চাওঁ ইয়াৰ ভিতৰত LPGৰ কেলৰিমান আটাইতকৈ বেছি, যিটো হৈছে 55,000। গতিকে ইয়াৰ ভিতৰত উত্তম ইন্ধনটো হ'ব অপশ্যন এ LPG। তোমালোকৰ পাঠ্যপুথিৰ অধ্যায় নং 6 অৰ্থাৎ দহন আৰু শিক্ষা পাঠটোত পেজ নম্বৰ 73ত ইন্ধনৰ কেলৰিমানৰ এখন টেবুল দিছে, পাৰিলে তোমালোকে চাই ল'বা। এতিয়া কুৱেশ্যন নম্বৰ 3টোত দিছে পৃথিৱীৰ প্ৰথম তেল খাদটো ক'ত খন্দা হৈছিল? অপশ্যন এ 1867 চনত, বি দিছে 1859 চনত, চি দিছে 1810 চনত আৰু অপশ্যন ডিটো দিছে 1820 চনত। ইয়াত কিন্তু ক'ত খন্দা হ'ল বুলিয়ে দিছিলে প্ৰশ্নটো, কিন্তু ইয়াত চনসমূহে দিছে। আমি চেপ্টাৰ 5ৰ কয়লা আৰু পেট্ৰলিয়াম পাঠটোত পাইছিলোঁ যে পৃথিৱীৰ প্ৰথম তেল খাদটো 1859 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনচিলভেনিয়াত খন্দা হৈছিল। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1859 1859। নেক্সট কুৱেশ্যনটো দিছে জুই নুমুৱা গেছটো হ'ল অপশ্যন এ নাইট্ৰজেন, বি দিছে অক্সিজেন, চি দিছে CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু ডি দিছে SO2 অৰ্থাৎ ছালফাৰ ডাই অক্সাইড। ইয়াত জুই নুমুৱা গেছটো হৈছে কাৰ্বন ডাই অক্সাইড, আমি সকলোৱে জানো। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি CO2। কুৱেশ্যন নম্বৰ 5টোত দিছে ইন্ধনৰ কেলৰিমান প্ৰকাশ কৰা এককটো হ'ল অপশ্যন এ কিলোজুল, বি দিছে কিলোজুল পাৰ গ্ৰাম, চি দিছে জুল আৰু ডি দিছে নিউটন। আমি পাইছিলোঁ যে ইন্ধন এবিধৰ 1 কিলোগ্ৰাম পৰিমাণৰ সম্পূৰ্ণ দহনত উৎপন্ন হোৱা তাপশক্তিৰ পৰিমাণক ইন্ধনটোৰ কেলৰিমান বোলে আৰু ইন্ধন এটাৰ কেলৰিমানক কিলোজুল প্ৰতি কেজি বা কিলোজুল পাৰ কেজি এককত প্ৰকাশ কৰা হয়। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কিলোজুল পাৰ গ্ৰাম। নেক্সট কুৱেশ্যনটো দিছে তলৰ কোনটো দ্ৰব্য সাধাৰণ উষ্ণতাত বায়ুত জ্বলি উঠে? অপশ্যন এ কেৰাচিন, বি ডিজেল, চি কাঠ, অপশ্যন ডি ফচফৰাছ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কেৰাচিন তেলক অলপ তপতালে জুই লাগে, গতিকে সাধাৰণ উষ্ণতাত বায়ুত জ্বলি উঠা দ্ৰব্যটো হ'ব কেৰাচিন, অৰ্থাৎ অপশ্যন এ কেৰাচিন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 7 পবিতৰা অভয়াৰণ্য তলৰ কোনটো জিলাৰ অন্তৰ্গত? অপশ্যন এ নগাঁও, বি দিছে কাৰ্বি আংলং, চি দিছে মৰিগাঁও, অপশ্যন ডি গোলাঘাট। তোমালোকৰ পাঠ্যপুথিৰ চেপ্টাৰ 7 উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ পাঠটোত পেজ নম্বৰ 79ত এখন তালিকা দিছে য'ত বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যসমূহ কোনখন জিলাত আছে তাক খুব সুন্দৰকৈ দাঙি ধৰিছে। গতিকে আমি যদি তালিকাখন চাওঁ ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মৰিগাঁও, য'ত পবিতৰা অভয়াৰণ্যখন অন্তৰ্গত। এবাৰ কুৱেশ্যন নম্বৰ 8টোত দিছে জীৱদেহ গঠনৰ মৌলিক এককটোৰ নাম হ'ল অপশ্যন এ কলা, বি তেজ, চি হাড়, অপশ্যন ডি কোষ। ইয়াত জীৱদেহ গঠনৰ মৌলিক এককটোৰ নাম হৈছে অপশ্যন ডি কোষ। এবাৰ কুৱেশ্যন নম্বৰ 9টোত দিছে তলৰ কোনটো প্ৰাণী কোষত নাথাকে? অপশ্যন এ কোষ পৰশ, বি কোষকেন্দ্ৰ, চি কোষবেৰ, অপশ্যন ডি কোষাবৰণ। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত কোষবেৰ প্ৰাণী কোষত নাথাকে, যিটো কেৱল উদ্ভিদ কোষতহে থাকে। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কোষবেৰ।
নেক্সট কুৱেশ্যন নম্বৰ 10 অন্তিমটো MCQ কোনটোৱে অযৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে অপশ্যন এ ছাগলী বি হাতী চি মানুহ অপশ্যন ডি এমিবা ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত ছাগলী হাতী মানুহ প্ৰতিটোৱে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে গতিকে অযৌন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰাটো হ'ব অপশ্যন ডি এমিবা এবাৰ কুৱেশ্যন নম্বৰ 2ত মুঠ 15টা শৰ্ট কুৱেশ্যন দিছে তাৰে প্ৰথমটো দিছে নিষেচন কি ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ যে প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে এটা শুক্ৰাণু আৰু এটা ডিম্বাণুৰ মিলন এনে ধৰণৰ ডিম্বাণু আৰু শুক্ৰাণুৰ মিলনকে নিষেচন বোলা হয় 1 মাৰ্ক আছে ইমানটো লিখিলে হ'ব নেক্সট দিছে প্ৰজনন দুই প্ৰকাৰৰ কি প্ৰজনন দুই প্ৰকাৰৰ হৈছে যৌন প্ৰজনন আৰু অযৌন প্ৰজনন এবাৰ কোৱেশ্যন নম্বৰ 3টোত দিছে জিন কি ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ জিন হৈছে বংশগতিৰ একক নেক্সটটো দিছে কুৱেশ্যন নম্বৰ 4 বহিঃনিষেচন সম্পূৰ্ণ হোৱা এটা প্ৰাণীৰ নাম লিখা আমি পাইছিলোঁ যে মাতৃদেহৰ বাহিৰত এটা পুং আৰু স্ত্ৰী জনন কোষৰ মিলনক বহিঃনিষেচন বোলা হয় এটো তোমালোকে মনত ৰাখিবা কিন্তু ইয়াত আমাক লিখিবলৈ দিছে যে বহিঃনিষেচন সম্পূৰ্ণ হোৱা এটা প্ৰাণীৰ নাম লিখা এটো তোমালোকে লিখিব পাৰা ভেকুলী বা মাছ লিখিলেও হ'ব কুৱেশ্যন নম্বৰ 5ত দিছে যে ডিএনএৰ সম্পূৰ্ণ নাম লিখা এটো হৈছে ডিএনএৰ সম্পূৰ্ণ নাম তোমালোকে দেখা পাইছা লিখি লবা কুৱেশ্যন নম্বৰ 6ত একে টাইপৰ এটা কুৱেশ্যন দিছে এলপিজিৰ সম্পূৰ্ণ নাম কি এলপিজিৰ সম্পূৰ্ণ নাম হৈছে লিকুইফাইড পেট্ৰলিয়াম গেছ তোমালোকে দেখা পাইছা নোট কৰি লবা কুৱেশ্যন নম্বৰ 7টো দিছে মানুহৰ ক্ৰমোজমৰ সংখ্যা কিমান মানুহৰ ক্ৰমোজমৰ সংখ্যা আছে 46 অৰ্থাৎ মানুহৰ দেহত মুঠতে 23 জোৰ ক্ৰমোজম থাকে তাৰ ভিতৰত এজোৰে লিংগ নিৰ্ধাৰণ কৰে তোমালোকে 46 লিখিলে হ'ব কুৱেশ্যন নম্বৰ 8ত দিছে কুক কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল এটো আমি পাই থাকো ইয়াৰ এনসাৰটো হ'ব 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কুক আৱিষ্কাৰ কৰিছিল এবাৰ কুৱেশ্যন নম্বৰ 9টোত দিছে ৰেড ডাটা বুক কি এটো খুব এটা ইম্পৰ্টেন্ট কুৱেশ্যন ইয়াৰ এনসাৰটো হ'ব ৰেড ডাটা বুক হৈছে সকলো বিপন্ন প্ৰায় প্ৰাণী আৰু উদ্ভিদৰ তথ্য থকা এখন সমল পুথি তোমালোকে নোট কৰি লবা নেক্সট কুৱেশ্যনটো দিছে যে থলুৱা প্ৰজাতি এটাৰ উদাহৰণ দিয়া থলুৱা প্ৰজাতি এটাৰ উদাহৰণ হ'ব কেৰকেটুৱা আৰু তোমালোকে মনত ৰাখিবা যে থলুৱা প্ৰজাতি হৈছে হেবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলতহে আছুতীয়াকৈ পোৱা যায় যদি তোমালোকৰ পৰীক্ষাত থলুৱা প্ৰজাতি কাক বোলাহে তেতিয়া এনে ধৰণে লিখিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 11ত দিছে অভয়াৰণ্য কাক বোলে ইয়াৰ এনসাৰটো আমি লিখিব পাৰোঁ যে অভয়াৰণ্য হৈছে বন্যপ্ৰাণী সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ বাবে ব্যৱস্থা কৰা এনে এখন ঠাই য'ত প্ৰাণী বধ কৰা বা ধৰা কঠোৰভাৱে নিষিদ্ধ এনে ধৰণে লিখিলে হ'ব তোমালোকে নোট কৰি ল'বা কুৱেশ্যন নম্বৰ 12টোত দিছে কক কি অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিখনৰ চেপ্টাৰ 5ৰ কয়লা আৰু পেট্ৰলিয়াম পাঠটোত পাইছিলোঁ যে কক হৈছে এবিধ কঠিন সছিদ্ৰ আৰু কলাবৰ্ণীয় পদাৰ্থ ই কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ইমানখিনি লিখিলে হ'ব 1 মাৰ্কহে আছে কুৱেশ্যন নম্বৰ 12টোত দিছে জ্বলন উষ্ণতা কাক বোলে ইয়াৰ এনসাৰটো হ'ব যি নিম্নতম উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বোলে মই ইয়াৰ এনসাৰবিলাক কৈ দিছো তোমালোকে নোট কৰি ল'বা নেক্সট কুৱেশ্যন নম্বৰ 14 প্ৰকোক কেন্দ্ৰীয় কোষ কি প্ৰকোক কেন্দ্ৰীয় কোষ কি ইয়াৰ এনসাৰটো এনে ধৰণে লিখিব পাৰি যি কোষৰ কোষ কেন্দ্ৰীয় দ্ৰব্যসমূহ আৱৰণ নোহোৱাকৈ থাকে সেইবোৰক প্ৰকোক কেন্দ্ৰীয় কোষ বোলা হয় আৰু যদি প্ৰকোক কেন্দ্ৰীয় কোষৰ উদাহৰণ লিখিবলৈ দিয়ে তেতিয়াহ'লে আমি লিখিব পাৰোঁ বেক্টেৰিয়া আৰু নীল সেউজ শেলাই এবাৰ লাষ্ট শৰ্ট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 15 ৰাস্তা বনাওঁতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলজাত সামগ্ৰীটোৰ নাম কি আমি পাইছিলোঁ আজিকালি ৰাস্তা পকী কৰোঁতে ওপৰৰ তৰপত আলকাটাৰাৰ সলনি বিটুমেন নামৰ এবিধ পেট্ৰলজাত সামগ্ৰী ব্যৱহাৰ কৰা হয় গতিকে সামগ্ৰীটোৰ নাম হ'ব বিটুমেন নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে জীৱাশ্ম ইন্ধন কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা আমি লিখিব পাৰোঁ জীৱাশ্ম ইন্ধন যেনে
মণি কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদিবোৰৰ পৰিমাণ সীমিত মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে সেয়ে জীৱাশ্ম ইন্ধনক নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় মই সময়ৰ অভাৱত কোৱেশ্যন এনসাৰসমূহ লিখি দেখুৱাব পৰা নাই কেৱল মই কৈ গৈছোঁ তোমালোকে নোট কৰি ল'বা এবাৰ কোৱেশ্যন নম্বৰ 4 টো দিছে কোষ জীৱদেহ গঠনৰ মৌলিক একক ব্যাখ্যা কৰা ইয়াৰ এনসাৰটো আমি এনেধৰণে লিখিব পাৰোঁ জীৱৰ গঠন সঞ্চাৰ কৰিব পৰা সকলো গুণ বা ধৰ্ম প্ৰতিটো কোষতে নিহিত হৈ আছে এককোষী জীৱৰ ক্ষেত্ৰত যাৱতীয় সকলো জীৱন প্ৰক্ৰিয়া কেৱল মাত্ৰ এটা কোষতে সম্পূৰ্ণ হয় বহুকোষী জীৱৰ দৈহিক গঠন প্ৰক্ৰিয়া কিছু জটিল যদিও মূল এককটো হৈছে কোষ সেয়ে কোষক জীৱৰ দেহ গঠনৰ মৌলিক একক বোলা হয় এবাৰ কোৱেশ্যন নম্বৰ 5 টো দিছে বনাঞ্চল ধ্বংসৰ কাৰণসমূহ কি উল্লেখ কৰা আমি লিখিব পাৰোঁ যে বনাঞ্চল ধ্বংসৰ মুখ্য কাৰণসমূহ হৈছে খেতি-বাতিৰ বাবে মাটি উলিয়াবলৈ ঘৰ আৰু কাৰখানা নিৰ্মাণৰ বাবে আচবাবপত্ৰ বনোৱাৰ বাবে বা ইন্ধন হিচাপে কাঠ ব্যৱহাৰ কৰিবলৈ আৰু লগতে লিখিব লাগিব যে বনাঞ্চল ধ্বংসৰ কিছুমান প্ৰাকৃতিক কাৰণ হ'ল বনজুই আৰু প্ৰচণ্ড খৰাং কোৱেশ্যন নম্বৰ 6 ত পাৰ্থক্য লিখিবলৈ দিছে দুটা প্ৰথমটো দিছে উদ্ভিদ কোষ আৰু প্ৰাণী কোষ আমি 1 নম্বৰ পইণ্টটো লিখিব পাৰোঁ উদ্ভিদ কোষত কোষবেৰ পোৱা যায় কিন্তু প্ৰাণী কোষত কোষবেৰ পোৱা নাযায় 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ উদ্ভিদ কোষত প্লাষ্টিড থাকে আৰু প্ৰাণী কোষত প্লাষ্টিড নাথাকে আৰু এটা পইণ্ট লিখিব পাৰোঁ উদ্ভিদ কোষত সালোক সংশ্লেষণ সংঘটিত হয় কিন্তু প্ৰাণী কোষত সালোক সংশ্লেষণ সংঘটিত নহয় এবাৰ 2 নম্বৰ পইণ্টটো দিছে পাৰ্থক্য লিখিবলৈ অন্তঃনিষেচন আৰু বহিঃনিষেচন আমি এনেধৰণে লিখিব পাৰোঁ যে অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজৰ পাৰ্থক্য হৈছে মাতৃৰ দেহত হোৱা নিষেচনক অন্তঃনিষেচন বোলা হয় যেনে মানুহ গৰু কুকুৰ আদিৰ দেহত অন্তঃনিষেচন সংঘটিত হয় আনহাতে আমি লিখিব পাৰোঁ যে মাতৃদেহৰ বাহিৰত এটা পুং আৰু স্থি জনন কোষৰ মিলনক বহিঃনিষেচন বোলা হয় যেনে মাছ তৰা মাছ ভেকুলী আদিৰ দেহত বহিঃনিষেচন সংঘটিত হয় নেক্সট কোৱেশ্যন নম্বৰ 7 টোত দিছে মানুহৰ স্নায়ু কোষৰ চিত্ৰ আঁকা স্নায়ু কোষে কি কাম কৰে এইটো হৈছে স্নায়ু কোষৰ চিত্ৰ এইটো তোমালোকে লিখি দিলে হ'ল আৰু লগতে যে স্নায়ু কোষে কি কাম কৰে এইটো আমি লিখিব লাগিব যে স্নায়ু কোষে বাৰ্তা সংগ্ৰহ কৰি পঠিয়াই দেহৰ বিভিন্ন অংশৰ নিয়ন্ত্ৰণ আৰু যোগাযোগ ৰক্ষা কৰাত সহায় কৰে এইখিনি লিখি দিলে এবাৰ কোৱেশ্যন নম্বৰ 8 টোত দিছে মমবাতি শিখাৰ পৰিষ্কাৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিনাক্ত কৰা এইটো হৈছে মমবাতি শিখাৰ চিত্ৰ আৰু ইয়াৰ লগতে আমাক বিভিন্ন অংশসমূহ আমি এনেধৰণে দেখাই দিব লাগিব তোমালোকৰ কিতাপতে আছে পেজ নম্বৰ 72 টোত তোমালোকে এইটো আঁকি দিলে হ'ল আৰু লগতে এইবিলাক দেখাই দিব লাগিব এবাৰ কোৱেশ্যন নম্বৰ 9 ত খালি ঠাই পূৰণ কৰিবলৈ দিছে তিনিটা কোৱেশ্যন প্ৰথমটো দিছে আটাইতকৈ কম প্ৰদূষিত যান বাহনৰ ইন্ধনটো হ'ল ইয়াত আমি খালি ঠাইত বহাব লাগিব CNG অৰ্থাৎ কম্প্ৰেছ নেচাৰেল গেছ 2 নম্বৰটো দিছে তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক ডেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি ইয়াত খালি ঠাইত বহাব লাগিব পানীৰ দ্বাৰা অৰ্থাৎ তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক পানীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰি 3 নম্বৰটো দিছে এটা নিৰ্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক ডেছ বুলি কোৱা হয় ইয়াত আমি খালি ঠাইত ভৰাব লাগিব থলুৱা প্ৰজাতি বুলি কোৱা হয় আৰু শেষত কোৱেশ্যন নম্বৰ 10 ত ব্যৱহাৰিক পৰীক্ষা দিছে যেটো প্ৰেক্টিকেল এক্সাম এটো স্কুল ভেদে বেলেগ হ'ব তো ডিয়াৰ ষ্টুডেন্ট আজিৰ ভিডিওটোত ইমানেই যদি তোমালোকৰ ভিডিওটো ভাল লাগিলে তেতিয়াহলে শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু লগতে যদি মোৰ চেনেলটো নতুন হয় তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা মই প্ৰতিটো সাবজেক্টৰে কোৱেশ্যন পেপাৰ আগবঢ়াম আৰু তোমালোকৰ স্কুলত এক্সাম হলে কোৱেশ্যন পেপাৰসমূহ মোৰ WhatsApp নম্বৰত পঠিয়াবলৈ নাপাহৰিবা তো আজিলৈ আন এটা ভিডিওত তোমালোকক পুনৰ লগ পাম ধন্যবাদ